গুৱাহাটীবাসীৰ বাবে আহি গ'ল এটা একদম সুন্দৰ খবৰ। এতিয়াৰ পৰা আৰু আমি ক'তো যাব নালাগে। এই শ্বিলং, এই ছুইজাৰলেণ্ড, এই চিমনা আমি এইবিলাক যাব নালাগে। আমি ইয়াত গুৱাহাটীত বহিয়ে সকলোখিনি আমি দেখিবলৈ পাম। মাথো দিব লাগিব আমি বিজয় গুপ্তাক ভোট। বন্ধু বান্ধৱীসকল, সকলোৱে গম পায় ইলেকশ্যনৰ সময় আহি গ'ল। ইলেকশ্যনৰ সময় আহি যোৱাৰ লগে লগে এতিয়া আমাৰ গুৱাহাটীৰ বাসীৰ বাবে এটা বিজয় গুপ্তা বুলি কিবা বঙালীয়ে নে বিহাৰীয়ে আহি গ'ল। আৰু তেওঁ এতিয়া কি কৈছে যে গুৱাহাটীৰ বাসীৰ বাবে একদম বহুত ভাল খবৰ। আৰু তেওঁ পাহাৰবিলাকত ঘূৰিছে, পাহাৰবিলাক চাই তেওঁ একে খুব দুখ পাইছে যে পাহাৰৰ মানুহবিলাক ইমান দুখত আছে। ইমান সুন্দৰ ঠাইবিলাক থাকোঁতেই আমি কিয় যাব লাগে শ্বিলং, চিমনাচ, মানে ছুইজাৰলেণ্ড, সেইবিলাকত আমি কিয় যাব লাগে। আৰু তেওঁ কি কৰিব, এইবাৰ জিকাৰ পিছতে তেওঁ গুৱাহাটীখন মানে একেবাৰে তেওঁ সলনি কৰি পেলাব। আৰু এইখিনি এতিয়া মই কওঁ শুনক। এজন আছিলে ইয়াৰ আগতে উঠিছিলে অশোক সিংঘাল। আৰু সেই অশোক সিংঘাল বোলাজনে আপোনালোকে সকলোৱে গম পায় তেওঁ কি কৰিছে। শিলশাকুত যেতিয়া তেওঁ উন্নয়ন দপ্তৰৰ মন্ত্ৰী আছিলে, শিলশাকুত তেওঁ মানুহবিলাক উচ্ছেদ কৰা তেওঁ এজন, আৰু এজন হ'ল মলুৱা। মলুৱা বুলি কোৱাৰ লগে লগে আপোনালোকে সকলোৱে গম পাইছে জয়ন্ত মল্ল বৰুৱা, সেইজনকে কয় শ্বৰ্টকাটত মলুৱা। আৰু দুইটা মিলি পেলাই সোঁৱে বাৱে একদম ঘটি ল'লে। বিশেষতে মলুৱাটো মলুৱে। এতিয়া মই ক'ব লাগিব এই বঙালী বিহাৰীজনে যে আমাক এতিয়া ইলেকশ্যনৰ আগে আগে কিছুমান টোপ দেখাইছে, তেওঁলোকৰ কথাই কওঁ শুনক। অশোক সিংঘাল যেতিয়া জিকিছিলে আমি তেতিয়া ইমান গম নাপাওঁ দেই, আৰু আমাৰ ভোট তেওঁক দিবলগীয়া নহয়। কিন্তু এইবাৰ আমাৰ দিব লাগিব, কাৰণ আমাৰ সমষ্টি দিছপুৰ নহয়, এতিয়া দিছপুৰ সমষ্টিটো আমাৰ চেঞ্জ কৰি দিলে। আমি হ'লোঁ নিউ গুৱাহাটী, আৰু আমাৰ সমষ্টিটোত আহি গ'ল দীপুৰঞ্জন, সেই চামগুৰিৰ পৰা তেওঁ আহিছে। আৰু এতিয়ালৈকে কিন্তু আমাৰ লগত সাক্ষাৎকাৰ হোৱা নাই, যাৰ লগত হ'ব লাগে হৈছে দিয়কচোন। আৰু ময়ো মানে বহুত হেৰিৰ মাজত এতিয়া ঘৰত সোমাই থাকিবলগীয়া হৈছে। গতিকে তাৰ আগতে অশোক সিংঘাল, সেই অশোক সিংঘালে আপোনালোকে নিশ্চয় চাগে চচলৰ ওচৰত যেতিয়া কিছুমানে চচলত ধৰ্ণা দিবলৈ আহে, তেওঁলোকে দেখিছিলে ছুপাৰ চাকাৰ। আৰু সেই ছুপাৰ চাকাৰৰ নামত তেওঁ কোটি 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 টকা তেওঁ কি কৰিলে, মাৰিলে। আৰু সেইবিলাক ভাগ কোনে পাইছিলে, মুখ্যমন্ত্ৰীয়েও পাইছিলে। সেইকাৰণে তেওঁ সেই বিভাগটো দি থৈ দিছিলে। আৰু তেনেকুৱা এজন পাতিছিলে, এজন হ'ল ধূপ বেপাৰী। আৰু সেই ধূপ বেপাৰী আহি পেলাই কি কৰিলেহি, তাত তেওঁ সোঁৱে বাৱে টকা ঘটিলে, অ'ত মাটি ত'ত মাটি, আন চাই জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰৰ লগতে যিটো টিঙেৰে যে গুদামঘৰ বনাই থৈছে, সেইটোতে তেওঁ মানে কি কৰিছে, অকল সেইকণেই নহয়, গুদামঘৰটোৱে নহয়, তেওঁ বহুতখিনি মাটি তাত লৈছে। আৰু সেইখিনি সুবিধা বাৰু কোনে দিছে আপোনালোকেতো গম পায়েই। গতিকে আকৌ নেক্সট এজন আহি গ'ল, সেইজনটো সিংঘাল আহি গ'ল। এইবাৰ আহি গ'ল এজন কি গুপ্তা, বিজয় গুপ্তা। আৰু তেওঁ একেবাৰে ভঙা ভঙা মাতেৰে উখ ৰাম, তেওঁ কথা কি চাবা মানে। আৰু তাৰপিছতে সেই বিজয় গুপ্তা বোলাজনে যেতিয়া সেইবিলাক কথা কৈছে, তেতিয়া আমিও আচৰিত হৈছোঁ। আৰু এইখিনিতে এটা কথা কওঁ, উজনি অসমৰ দুটামান পাবত গজা সংগঠন, তেহেঁতে খুব চিঞৰি থাকে নহয়, মিয়া বঙালী খুব চিঞৰি থাকে একেবাৰে, হয় নে নহয়। কিন্তু সেইকেইটাই যে এই গুৱাহাটীত আৰু কি প্ৰাৰ্থী নাপালে নেকি, তেওঁলোকে যে সেই বঙালী বিহাৰী এটাক যে আনি পেলাই তুলিছেহি, তেওঁলোকে আৰু সেইখিনি কি ধৰিব নোৱাৰে নেকি। উজনি অসমত তেওঁলোকে খলকনি তুলি থাকিব পাৰে, কিন্তু গুৱাহাটীত নোৱাৰে, হয় নে নহয়। আৰু সেইকেইটাক আচলতে কি কৰিছে, মুখ্যমন্ত্ৰী পোহনীয়া ভতুৱা। পোহনীয়া ভতুৱা বুলি ক'লে চাগে আপোনালোকে নিশ্চয় গম পায় ভতুৱা কাক কয়, হয় নে নহয়। আৰু তেওঁলোকে ভৌ ভৌ কৰে, তেওঁলোকে য'ত ধৰিব লাগে ত'ত নধৰে, আৰু য'ত ধৰিব নালাগে তাত তেওঁলোকে ধৰে। কিন্তু একদম আশ্চৰ্যজনক কথা, মিয়া কৈ আজি মই এটা হেৰিত দেখিছিলোঁ, 3টামানৰ মানে হেৰি কৰি পেলাই এটা ভিডিঅ' বনাইছিলে, হেৰিতে দেখিছিলোঁ দেই, মই ছ'চিয়েল মিডিয়াতে দেখিছিলোঁ। কিন্তু সেইখিনি কথা ক'বলৈ নাযাওঁ, এতিয়া মই বিজয় গুপ্তা বোলাটোৰ কথাহে ক'বলৈ আহোঁ। এতিয়া সেই বিজয় গুপ্তা সেইটো আহিল ক'ৰ পৰা, কোনে আনিছে আপোনালোকে গম পায়। মুখ্যমন্ত্ৰীয়ে আচলতে যাক ভৰিৰ তলত ৰাখিব পাৰে তাতেই তেওঁলোকে কি কৰে, সুবিধাটো দিয়ে। আৰু সেই বঙালী বিহাৰী সেইকেইটাই কি কৰে, ইয়াতে খুপনিটো পুতি পেলাই কি কৰে, আমাৰ অসমীয়াৰ ওচৰত তেওঁলোকে দাদাগিৰি কৰে। কিন্তু তাকে এচামে নুবুজি পেলাই কি কৰিছে, একদম উঠি পৰি লাগিছে। তাৰপিছতে আৰু এটা কথা কওঁ,
কথাটো হ'ল এনেকুৱা, বিজয় গুপ্তাৰ সমৰ্থনত ওলাই আহিল উত্তৰ প্ৰদেশৰ সংগঠন। বিজয় গুপ্তাৰ যুঁজৰ আত্মসন্মানৰ বিষয় আখ্যা উত্তৰ প্ৰদেশ সংগঠনৰ। সকলো সংগঠনক একত্ৰিত হৈ ওলাই আহিবলৈ আহ্বান জনালে মানে সেই অনা অসমীয়া সংগঠনসমূহে। কিন্তু আমাৰ অসমীয়াসকলে এইবিলাকত বাৰু গুৰুত্ব দিছেনে? তেওঁলোকে ভাবিছে উঠিছে, কিন্তু তেওঁলোকে তাৰ পৰাই কি কৰিছে, এইজনক সমৰ্থন জনাইছে আৰু অনা অসমীয়া যি সংগঠন আছে তেওঁলোকক কি কৰিছে, ওলাই আহিবলৈ কৈছে আৰু তেওঁ কি কৰিছে, সমৰ্থন জনাবলৈ কৈছে। গতিকে এই যে পাবত গজা এইজাকে উজনি অসমত যে কি কৰিছে, মিয়া 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 যে কৈ চিঞৰি আছে, সেইবিলাকে কি এইবিলাক কি দেখা নাই নেকি? এতিয়া তেওঁলোকে মাত দিব নোৱাৰে, ক'ৰ পৰা দিব? এইবিলাক জিকিলে কি কৰিব, তেহেঁতক কেইটকামান ছটিয়াই দিব ভতুৱাহঁতক। সেইটো কাৰণে এইবিলাকত মাত দিব নোৱাৰে। আৰু বহুখিনি কৈছে। আৰু এটা কৈছে, মই এটা কমেণ্ট কৰোঁ, মানে কৈ দিওঁ আপোনালোকক, জাতি মাতি ভেটি গাই সকলো গতাই দিলে। ছাপোৰ্টাৰকেইটা এতিয়া নিজৰ মাটি ভেটি সিহঁতক চমজাই থৈ উত্তৰ প্ৰদেশ বিহাৰত গৈ কাম বিচৰাৰহে সময় আহিল। একেবাৰে যে সঁচা কথা দেই। এয়াই অসমৰ সন্মান। এনেকৈ অনা অসমীয়া ওলাই আহিছে। গতিকে ভক্তসকলে অলপ সহযোগ কৰিলেই হ'ল। আৰু এটা বেয়া শব্দ লিখিছে, সেইটো বাৰু আপোনালোকৰ ওচৰত নকওঁ, মানে কমেণ্ট বহুত দিছে, সেইবিলাক এতিয়া কৈ লাভ নাই। কিন্তু মই এইটোৱে আচৰিত হৈছোঁ যে এইজনক যে উঠাইছে এতিয়ালৈকে কিন্তু কোনো এটা সংগঠনে ইয়াত মাত মতা নাই। আৰু মাত নমতাৰ কাৰণটো আপোনালোকে নিশ্চয় গম পাইছে। আৰু তেওঁ মানে কি প্ৰতিদ্বন্দ্বী ক'ব লাগিব, এগৰাকী জাতীয় পৰিষদৰ যুৱতী উঠিছে। আৰু জাতীয় পৰিষদৰ সেই যুৱতীগৰাকীক তেওঁ মানে এনেকুৱা কিছুমান কৈছে, যে লণ্ডনত পঢ়া, কিবাত পঢ়া, তাত পঢ়ি শুনি আহি পেলাই ইয়াত কি উন্নয়নৰ কাম কৰিব, তেওঁ তেনেকুৱা কিছুমান উপলুঙা কৰা কথা কৈছে। আৰু এতিয়া গুৱাহাটীবাসী পাহাৰত, সকলোৱে গম পায়, পাহাৰত এইবাৰ যদি বিজেপি চৰকাৰ জিকে তেন্তে হ'লে পাহাৰত উচ্ছেদ হ'বই। এতিয়া মানে ইলেকশ্যনৰ আগে আগে তেওঁলোকে কৈছে যে পাহাৰবাসী মিয়াসকলকহে উচ্ছেদ কৰিব, আমাৰ অসমীয়াসকলক উচ্ছেদ নকৰে। তেন্তে হ'লে আপোনালোকে কওকচোন, জলাশয়ততো কোনো মিয়া মুছলমান নাছিলে, কেইঘৰমান আছিলে, তেওঁলোককতো বাছি ভঙা নাই। একফালৰ পৰা সকলোকে কি কৰিছে, উচ্ছেদ কৰি গৈছে। আৰু তাৰ পিছত কি হ'ল, বৃহৎ পুখুৰী খান্দিছে আৰু জয়ন্ত মলুৱাৰ ঘৰলৈ যোৱা এটা বৃহৎ মানে VIP ৰাস্তা বনাইছে। গতিকে বন্ধু বান্ধৱীসকল, এই বঙালী বিহাৰী এইটো সেই বিজয় গুপ্তা নে কি আধা বয়স গ'ল, তাৰপিছত তেওঁ এতিয়া উফৰি খাফৰি আহিছে যে যেনে তেনে মই 5 বছৰ হ'লেও ৰাজত্ব কৰোঁ। আৰু অকল তেওঁৱে যে ৰাজত্ব কৰিব নহয়, তেওঁ যিখিনি ঘটিব সেইখিনি কিন্তু মুখ্যমন্ত্ৰীৰ পকেটতো যাব। আৰু সেইকাৰণেহে তেওঁ কি কৰিছে, এইজনক এই বৃদ্ধ বয়সত এইজনক টিকটটো দিছে। আৰু টিকটটো পাই তেওঁ মানুহৰ পাহাৰবাসী কেনেকুৱা আভুৱা ভাৰিছে। এইবাৰৰ পৰা মানে আৰু তেওঁ বিজেপি চৰকাৰ জিকিলে আমি ক'তো যাব নালাগে ফুৰিবৰ কাৰণে দেই, আমি গুৱাহাটীতে থাকি পেলাই সকলোখিনি আমি উপভোগ কৰিব পাৰিম। আৰু এইজনৰ মুখেৰে আপোনালোকে শুনি লওক। আমাৰ যিটো অঞ্চল ঘৰিলৰটো পাহাৰৰ অঞ্চল, এই পাহাৰৰ অঞ্চল দেখাৰ পিছত মই কৈছোঁ কি আমি চিমলা যাওঁ, শ্বিলং যাওঁ, কোনোবা কিবা ছুইজাৰলেণ্ড যায়, কোনো দৰকাৰ নাই। আমি এই ঠাইটো ছুইজাৰলেণ্ড, চিমলা, শ্বিলঙৰ নিচিনা কৰিব পাৰোঁ। এটা টুৰিজম হাব, পৰ্যটকস্থলী যদি আমি হিচাপে এখন যদি উন্নত কৰোঁ। আমাৰ যিটো অঞ্চল ঘৰিলৰটো পাহাৰৰ অঞ্চল, এই পাহাৰৰ অঞ্চল দেখাৰ পিছত মই কৈছোঁ কি আমি চিমলা যাওঁ, শ্বিলং যাওঁ, কোনোবা কিবা ছুইজাৰলেণ্ড যায়, কোনো দৰকাৰ নাই। আমি এই ঠাইটো ছুইজাৰলেণ্ড, চিমলা, শ্বিলঙৰ নিচিনা কৰিব পাৰোঁ। এটা টুৰিজম হাব, পৰ্যটকস্থলী যদি আমি হিচাপে এখন যদি উন্নত কৰোঁ। নিশ্চয় সকলোৱে আপোনালোকে এই বিজয় গুপ্তাৰ ভাষণটো শুনিলে, ফুলজাৰি মৰা কথা। আৰু তেওঁ কি কৰে, তেওঁ নিজে অসমীয়াটো ক'ব নোৱাৰে, হেনা হোচা কৰে। আৰু তাতে কি কৰে, সেই জাতীয় পৰিষদৰ পৰা অহা সেই যুৱতীগৰাকীক তেওঁ কিন্তু হাঁহিবলৈ এৰা নাই। আপোনালোকে হয়তো দেখিছে, এইটো ভিডিঅ'ত নহয়, মই সেইটো ভিডিঅ' লগাই দিয়া নাই, সেই তেওঁ প্ৰতিদ্বন্দ্বীগৰাকীক যি ধৰণে কথাখিনি কৈছিলে। গতিকে বন্ধু বান্ধৱীসকল, আৰু বেছি নকওঁ, এইখিনি আছিলে মোৰ ক'বলগীয়া। যিহেতু এতিয়া
এতিয়া হ'ল ইলেকশ্যনৰ বতৰ। ইলেকশ্যনৰ বতৰত আৰু আন খবৰ নাই, অকল ইলেকশ্যনেই। আৰু তাৰ মাজতে মই কওঁ কওঁ দেই, মানে কিবাহে কথা ওলাই গৈছে আৰু দেই, একে মাফ কৰিব। দেখিছোঁ উজনি অসমত অকল শিৱসাগৰখন কি হৈছে, অকল কুশল দুৱৰী আৰু অখিল গগৈ, কুশল দুৱৰী আৰু অখিল গগৈ এইখিনিয়ে। আৰু মই কোনো ইলেকশ্যনৰ কামত নাযাওঁ, মোৰ মানে যাব পৰা অৱস্থাতেই নাই, গম পাইছেনে? আৰু এইবিলাক মই একেবাৰে বাদ দিছোঁ। গতিকে বন্ধু বান্ধৱীসকল, ইলেকশ্যনৰ সময়ত আপোনালোকক ইলেকশ্যনৰ ভিডিঅ' দিব লাগিব, নহয় জানো? নহ'লে কোনে কি কৰিছে, কোনে হাগিছে, কোনে পাতিছে, এইবিলাক দি থকাৰ আৰু এতিয়া সময় নাই, আৰু এইবিলাক আজিকালি মানুহে নাচায়ো। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকৰ পৰা লৈছোঁ বিদায়, বাই বাই।